৬০০০ টকাৰে আমাৰ ঘৰ নচলে। আজিয়ে দিনৰ জোৱাৰত জুলুকা জুলুকে পানীহে খাইছো। অংগনবাড়ী কৰ্মীক তুচ্ছ তাচ্ছিল্য নকৰিব। মুখ্যমন্ত্ৰীক উভতি ধৰিলে ৰাজ্যৰ অংগনবাড়ী সহায়িকা কৰ্মীয়ে। লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আকৌ গৰজি উঠিছে ৰাজ্যৰ ১,২১,০০০ অংগনবাড়ী সহায়িকা আৰু কৰ্মী। দীৰ্ঘদিনে মাননী বৃদ্ধিৰ দাবীত ৰাজপথত আন্দোলন কৰি অহাৰ পাছতো চৰকাৰে বাৰে বাৰে কেৱল প্ৰতিশ্ৰুতি দি অহাৰ অভিযোগ তুলি সৰব হৈ পৰিছে অংগনবাড়ী সহায়িকা আৰু কৰ্মীসকল। ইতিমধ্যেই যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা অসহযোগ আন্দোলন আৰম্ভ কৰা অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে সৰব হৈ পৰে। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ অধীনত এই আঁচনিভুক্ত কৰ্মচাৰী অংগনবাড়ী কৰ্মী সহায়িকাই আজি কাম কৰি আছোঁ, শ্ৰম কৰিছোঁ, শ্ৰমৰ মৰ্যাদা বিচাৰিছোঁ। আমি কথা কোৱাৰ বাক স্বাধীনতা বন্ধ কৰিব বিচাৰিছে নেকি আপুনি? আমাৰ এটাই দাবী আছিল মাননী বৃদ্ধিৰ প্ৰস্তাৱ। সেই এটা দাবীৰ ভিত্তিত আমি দীৰ্ঘদিনীয়া আন্দোলন সংগ্ৰাম কৰিছোঁ। আমি যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা অসহযোগ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। আমাৰ আজিৰ তাৰিখতো আমি এটাই আবেদন কৰিছোঁ, বিভাগে দিয়া সঞ্চালক মহোদয়ে দিয়া ১২ অক্টোবৰত তেখেতক প্ৰেৰণ কৰিছিল, সেই দাবীটো অতি সোনকালে গৃহীত কৰি আমাৰ কাৰণে যাতে চোৱাৰ বাবে তেখেতক আজিও আমি আবেদন কৰিছোঁ। ইফালে অংগনবাড়ী কৰ্মীৰ এইসমূহ দাবী সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত মুখ্যমন্ত্ৰীৰ উত্তৰ আছিল এনেধৰণৰ। অংগনবাড়ী কৰ্মী সহায়িকাসকলে চিটুৰ লগত যোগ দিব নালাগিছিল, এইটো তেওঁলোকে ভুল কৰিছিল। চিটু হ'ল এটা CPM-ৰ সংগঠন, গতিকে চিটু হৈ পেলাই আমাৰ ওচৰত কিবা আহিলে আমি কৰিব নোৱাৰোঁ নহয়। গতিকে তেওঁলোক যিমান দিন চিটুত থাকিব সিমান দিন আমি একোৱে কৰিব নোৱাৰোঁ, কাৰণ চিটু হ'ল এটা বাওঁপন্থী সংগঠন। চিটু যাতে অসমত নহয় সেইটো চোৱাই মোৰ দায়িত্ব, কাৰণ বাওঁপন্থী অসমত হ'ব নোৱাৰে। গতিকে অংগনবাড়ী কৰ্মী সহায়িকাসকলক ভুল পথে পৰিচালিত কৰি চিটুৱে এইবিলাক আন্দোলন কৰাই আছে। গতিকে মোৰ বাইদেউ ভণ্টি যিমান অংগনবাড়ীত আছে দৰমহা পোৱা নোপোৱাটো মই পাতিম, এই চিটুৰ পৰা ওলাই আহক। চিটুৰ লগত থাকিলে অসম চৰকাৰৰ লগত কোনো আলোচনা নহয়। হয়, CITU নামৰ এটা বিশেষ শ্ৰমিক সংগঠনক লৈ আক্ষেপ মুখ্যমন্ত্ৰীৰ, যাৰ বাবে শেহতীয়াকৈ সমগ্ৰ বিষয়টো সমাধানৰ পৰিৱৰ্তে সমস্যা হৈ থকাৰ ইংগিত দিছিল খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে। এই বিষয়ত শুকুৰবাৰে মুখ্যমন্ত্ৰীক উভতি ধৰিলে অংগনবাড়ী সহায়িকা কৰ্মীসকলে। এওঁলোকেতো বৃহৎ পৰিৱৰ্তন আনিছে। পৰিৱৰ্তনৰ জোৱাৰত আমি এতিয়া উঠি ভাহি পৰি আছোঁ। ৮ দিনৰ জোৱাৰত আমি জলকে জলকে পানী খাই আছোঁ এইখন চৰকাৰৰ। সঞ্চালক মহোদয়ে দিয়া প্ৰস্তাৱটো অৱমাননা কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। গতিকে তেখেতে আচল কথাটোত নগৈ তেখেতে আমাক বেলেগ ফালে তেওঁলোকে উত্তৰ দি আছে। এজন মুখ্যমন্ত্ৰী হয়, তেখেতে কৈছে CITU মানে CPM কৈছে। এজন মুখ্যমন্ত্ৰী হয় তেখেতে নাজানে নেকি CITU কি হয়? আৰু এনেকুৱা তাচ্ছিল্যৰ সুৰত কথা এনেকুৱা যাতে মুখ্যমন্ত্ৰীয়ে যাতে নকয়। এতিয়া ধাৰাবাহিক আন্দোলনৰ পিছত ৰাজ্যৰ অংগনবাড়ী কৰ্মীসকলক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা স্থিতিৰ পাছত সমগ্ৰ বিষয়টো অনিশ্চয়তাৰ মাজত সোমাই পৰিছে। তথাপি চৰকাৰৰ ওপৰত এতিয়াও আশাবাদী কৰ্মীসকল। গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জিত দাসৰ সৈতে দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।